ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডিকেৰা 0.+ আৰু এইটো ভিডিঅ'ত আজি দেখাম মই আপোনালোকক যিসকলে এইবাৰ প্ৰথমবাৰ মানে এবিত হওক ইউবিত হওক গ্ৰেড 4ত হওক যিকোনো পোষ্টত মানে অসম পুলিচত নতুনকৈ জইন কৰিব সিহঁতে মানে কেনেকুৱা ব্ৰেকত থাকিব পাব আৰু মানে প্ৰথম জইনিং কৰাৰ পিছত বা ভৱিষ্যতলৈকে কেনেকৈ থাকিব লাগিব গোটেইখিনি দেখাই আছোঁ আৰু অসম পুলিচত ব্ৰেকবিলাক দেখাইছোঁ আৰু মেইন বাকী এনেকুৱা চাওক এনেকুৱা আৰু এণ্ট্ৰি কৰিলোঁ এইফালেদি সোমাই আহিলোঁ এইফালে সোমাই আহি এইফালে এতিয়া কেইটা ব্ৰেক আছে ইয়াতে প্ৰায় 3টা ব্ৰেক আছে 3টা হোল আছে আৰু বাকী এনেকুৱা চাওক বেডবিলাক অলপ ইয়াতে যিহেতু খালী হৈ আছে সেইকাৰণে অলপ মানে এইফালে সেইফালে হৈ আছে বাকী বেডবিলাক আপোনালোকে প্ৰথম জইন কৰি আহি কিনে মানে য'ত থাকিব লাগিব এনেকুৱা বেড পাব এখন নিজৰ বাকী এনেকুৱা বেড পাব বাকী চাওক এটা ৰুমত কেইজনমান থাকে তাৰপিছত এইটো ৰুম প্ৰায় কিমানমান হ'ব প্ৰায় 20 ফুট আৰু 20 ফুট 18 ফুট তেনেকুৱা হ'ব আৰু 20 ফুট দীঘল ধৰক আৰু বহলটো মানে 18 ফুট ধৰক ইমানমান ডাঙৰ হ'ব মাজত এইখিনি গেপ থাকিব ইমানমান নিজৰ বেগ থোৱাৰ কাৰণে বা অহা যোৱা কৰাৰ কাৰণে আৰু মাজেদি এনেকৈ এটা পুৰা লাইনিং থাকিব মানে খালী জেগা থাকিব যাতে খোজকাঢ়িব ভাল হয় যাতে এইফালে কাপোৰ চাপোৰ মেলিব পৰাকৈ নিজাকৈ সুবিধা কৰি ল'ব এইটো যিসকল ল'ৰা আহিব বা আপোনালোকে আহিলে বাকী এনেকৈ থাকিব লাগিব আৰু যিসকলে নতুনকৈ ট্ৰেইনিঙত আহিব বিশেষকৈ এবি আৰু ইউবি গ্ৰেড 4খিনিতো বেলেগ যিসকলে এবি ইউবি ট্ৰেইনিঙত আহিব সেইসকলৰ কাৰণে এটা মই ইম্পৰ্টেণ্ট দেখাই দি আছোঁ চাওক মানে জইন কৰিলে ধৰি লৈছোঁ এইটো দুটা ব্ৰেকত ধৰি লৈছোঁ এটা ৰুমত ধৰি লওক আপোনাৰ 30জনকৈ ল'ৰা থাকিল বা 30খনকৈ বেড থাকিল 3জনকৈ ল'ৰা থাকিল আৰু এইটো ৰুমত 30জন ধৰি লওক টোটেল 60জনৰ এটা বেটছ নাইবা এটা কোম্পানী বুলি ধৰি লওক মানে এটা কোম্পানী থাকিল 60জনৰ তাৰে ভিতৰত এটা ট্ৰেইনিং মাষ্টাৰ থাকিব যাতে সিহঁতে ৰাতি কাজিয়া পেচাল নকৰে বা ভালকৈ হাল্লা নকৰাকৈ ধুনীয়াকৈ শুৱে সিহঁতক মানে চোৱা চিতা কৰাকৈ বা ট্ৰেইনিং মাষ্টাৰৰ এটা ৰুম মানে এনেকৈ থাকিব ট্ৰেইনিং মাষ্টাৰটো ৰুম মানে সিহঁতৰ ব্ৰেগৰ ওচৰতে এটা ছেপাৰেটকৈ ৰুম থাকিব ব্ৰেগৰ ভিতৰতে আৰু ইনষ্ট্ৰাক্টৰৰ ৰুমবিলাক এনেকুৱা হয় চাওক দেখাই আছোঁ এইটো খালী আছে সেইখিনি দেখাইছোঁ এইটো হৈছে ইনষ্ট্ৰাক্টৰৰ ৰুম অলপ লেতেৰা হৈ আছে কোনো নাই কাৰণে এইটো ছিংগুল ৰুম সিহঁতে নিজে বনাই লয় কালাৰ চালাৰ কৰি লয় বাকী এইটো ইনষ্ট্ৰাক্টৰৰ ৰুম হয় চাওক যাতে সিহঁতে হাল্লা নকৰে আৰু নাইবা তোমালোকে আহিলে যাতে কাজিয়া পেচাল নহয় তেনেকৈ চোৱা চিতা কৰিব বাকী ইয়াতে এতিয়া ফেন লাগি থকা নাই মানুহ নাই কাৰণে বা এতিয়া ঠাণ্ডাৰ দিন সেইকাৰণে ফেন লাগি থকা নাই ইয়াতে ফেন চেন থাকিব একো টেনশ্যন ল'ব লগা নাই ধুনীয়াকৈ থাকিব পাৰিব আৰু বাকী এতিয়া বৰ্তমান এইভাগে অলপ লেতেৰা হৈ আছে কিন্তু একো নাই এইবিলাক চাফ চিকুণ কৰিব লাগিব নিজে আহি কিনে কৰিব লাগিব বা এনেকুৱা পাৰ্টি আহিলে কৰি দিব চাফ চিকুণ মাজতে কৈ দিওঁ মই যেতিয়া প্ৰথম জইন কৰিছিলোঁ মানে মই যেতিয়া এইটো অসম পুলিচত প্ৰথম জইন কৰিছিলোঁ মই ফাৰ্ষ্ট টাইম এইখিনি জেগাত আছিলোঁ মানে এইটো ব্ৰেগত এইখন বেড হয়তো বেডখন এইখন নহ'ব পাৰে বেডখন হয়তো চেঞ্জ হ'ব পাৰে কিন্তু জেগাখিনি এইখিনিয়ে আছিল মোৰ মানে এটা কি বুলি ক'ব ভাল লগা সময় আৰু মানে জীৱনৰ প্ৰথম ভাল লগা সময় মানে প্ৰথম যেতিয়া জইন কৰিছিলোঁ মই এইখন বিচনাতে আছিলোঁ আৰু এইখিনি জেগাতে আছিলোঁ পাহৰিব পৰা নাই তাৰপিছতো ঢেৰ ৰুম সলালোঁ বাকী কিন্তু প্ৰথম জেগাখিনি এইখিনি আছিল আৰু এতিয়া এইখিনি ৰুমৰ ওচৰতে আমি এটা বেলেগ এটা ব্ৰেকত আছোঁ এতিয়াতো গমেই পাই ব্ৰেকটো দেখা পাই থাকে ব্ৰেকটো ইমান এটা ঠিক নহয় এইটো তথাপিও মানে সেইটো ৰুমত থাকিলে কি চেঞ্জ নকৰে সেইকাৰণে আমি সেইটো ব্ৰেকত সোমাই আছোঁ গোটেইকেইটা লগৰকেইটা আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকৰ গা ধোৱাৰ কাৰণে ব্যৱস্থা ধৰি লওক এইটো এটা ব্ৰেক না এইটো ফালে চাওক এইটো ফালে এনেকৈ গা ধোৱাৰ কাৰণে ইয়াতে পাইপ লগাই থোৱা আছে মানে চব পাইপিং চাইপিং গোটেইখিনি ব্যৱস্থা আছে আৰু একেবাৰে সেইটো চাইডে লেট্ৰিন বাথৰুম আছে লেট্ৰিন বাথৰুমটো নেদেখাওঁ আৰু দূৰৰ পৰা দেখাই দিছোঁ আৰু বাকী এনেকুৱা ধৰক কাপোৰ চাপোৰ মেলিবলৈ এনেকুৱা জেগা পাব আপোনালোকে নিজে বনাই ল'ব লাগিব ৰছী হওক বা গছৰে হওক তাৰ মেলি ল'ব লাগিব যাতে আপোনালোকে কাপোৰ কানি শুকাব পাৰে বাকী এনেকুৱা হয় ব্ৰেকবিলাক এইটো ব্ৰেক অলপ লেতেৰা আছে বাকী এইটো তথাপি দেখাই দিছোঁ মই বাকী এটা কাম চলি থাকিব বাকী যেতিয়া কাম চলে তেতিয়া ভাল হ'ব ইয়াতকৈ ভাল ব্ৰেকো আছে মই আপোনালোকক দেখাই দিছোঁ আৰু বাকী এইবিলাক ৰুম মানে বহুত ব্ৰেক আছে বাকী এনেকুৱা ব্ৰেকত থাকিব লাগিব আপোনালোকে চাওক বাকী প্ৰায় এবছৰ ট্ৰেইনিং এনেকুৱা ব্ৰেকতে থাকিব লাগিব তাৰপিছত ট্ৰেইনিং খতম কৰাৰ পিছত হয়তো বেলেগ কেম্পলৈকে গুচি যাব বা কিছুমান প্লাটুন যাব বিয়পি যাব বাকী প্ৰথম কিন্তু এবছৰ এনেকুৱা ব্ৰেকত থাকিবই লাগিব বাকী এবছৰ ইয়াতে কটাব লাগিব যিসকলে এইবাৰ ইণ্টাৰভিউ দিছা এবি ইউবি গ্ৰেড 4 যিহতে নহওক কিয় অসম পুলিচৰ আণ্ডাৰত এনেকুৱা ব্ৰেকতে থাকিব লাগিব ব্ৰেকবিলাক চাই কিনে কেনেকুৱা লাগিল চবে কমেণ্টত জনাব আৰু কাৰ এনেকুৱা ব্ৰেকত থাকিব ইচ্ছা আছে চবে এটা কমেণ্টত জনাব আৰু চবে লাইক কৰি দিবা ভিডিঅ'টো যদি এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেতিয়া
এনেকুৱা ভিডিঅ' পিছলৈকে পাই থাকিবা আৰু জব ৰিলেটেড ভিডিঅ'টো পায়ে থাকা থেংক ইউ ছ' মাছ ধন্যবাদ